আজিৰ পৰা আৰম্ভ হৈছে জোনবিল মেলা। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে জোনবিল মেলা। আজি প্ৰথম দিন আৰু প্ৰথম দিনটোতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভৰ উদ্বোধন কৰিছে আৰু মেলাৰ সন্দৰ্ভত যি বৃহৎ ঘোষণা কৰিছে যে স্থায়ী যি প্ৰাংগণ বা স্থায়ী যি মঞ্চৰ কাৰণে 5 কোটি টকা ঘোষণা কৰিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিভিন্ন প্ৰান্তৰ পৰা যি সমাগম লেখত ল'বলগীয়া এদিনৰ কাৰণে যি মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ পৰে আৰু বিভিন্ন পৰিৱেশ আছে, পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিম। আজি 22 জনকৈ ৰজাক যি ভাত্তা প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 22 জনকৈ ৰজাৰ ভাত্তা প্ৰদান কৰে আৰু ভাত্তা প্ৰদান কৰাৰ পিছতে ৰজাসকলে ধপাত বিৰোধী গণস্বাক্ষতে চহী কৰে আৰু বিভিন্ন পৰিৱেশ অনুষ্ঠিত হয়, বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মেটমৰা বজাৰলৈ মামা মামীসকল আহি উপস্থিত হ'ব আৰু খন্তেক পিছতে মেটমৰা বুজালৈ পাহাৰৰ পৰা মামা মামীসকল আহি ভৈয়ামত উপস্থিত হ'ব। ভৈয়ামত সুবাস ল'ব আৰু অহাকালি পুৰা ভাগত তেওঁলোকে বিনিময় প্ৰথা কৰিব। যি পৰিৱেশ ল'বৰ কাৰণে আমি চেষ্টা কৰিম। অহাকালি যি পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি বিশ্ব প্ৰসিদ্ধ জোনবিল মেলাৰ যি শুভৰ উদ্বোধন কৰিলে তাৰ পিছতে সংবাদ মাধ্যমৰ লগত মন্তব্য কৰিছে আৰু আমি বিভিন্ন ধৰণৰ মন্তব্য ল'ব চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24। বিনিময় প্ৰথা চলিব অহাকালি আৰ্লি মৰ্ণিঙত বিনিময় প্ৰথা চলিব। কথা শুনিব ঠিক হ'ব। প্ৰথমেতো এতিয়াও জোনবিল মেলা যথেষ্ট আৰু আছে আমাৰ, গতিকে গোটেই অসমৰ ৰাইজ আহক, জোনবিল মেলা উপভোগ কৰক আৰু মেলাখনৰ পৰম্পৰা যিটো সমন্বয় বাৰ্তা, সেই বাৰ্তা অসমলৈ নহয় গোটেই ভাৰতবৰ্ষ তথা বিশ্বলৈ যাব লাগে। গতিকে আমি ইয়াত জোনবিল মেলাখন অকল তিৱা সম্প্ৰদায় বুলি নহয়, জনগোষ্ঠী বুলি নহয়, ভূমিপুত্ৰ তিৱাসকলৰে নহয়, আমি প্ৰতিটো জনগোষ্ঠী আজি ইয়াত আহি পেলাই উদুলি মুদুলি হৈ পেলাই পৰিসৰ হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৰ ওপৰত আহি পেলাই মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে এটা ডাঙৰকৈ আটকধুনীয়াকৈ প্ৰেক্ষাগৃহ এটা 5 কোটি টকাৰ ঘোষণা কৰি গ'ল। গতিকে আমি নথৈ সুখী আছোঁ আৰু অহা দিনবিলাকত আমি আকৌ এই অনুষ্ঠানটিক আৰু জীপাল কৰি তুলিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। হিচাপে আমাৰ দেওশালাত মাংগলিক পৰ্ব, দ্বিতীয় কাৰ্য হৈছে পতাকা উত্তোলন, তৃতীয় কাৰ্য হিচাপে আমাৰ সন্মানীয় অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী উপস্থিত থাকিলে তেখেতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ 5 কোটি টকা আমাক অনুদান দিছে ইয়াত সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবৰ কাৰণে আৰু আগলৈও তেখেতে আমাৰ জোনবিল স্থায়িত্ব ৰক্ষাৰ কাৰণে মাটিৰ ব্যৱস্থা কৰা তাৰ বাবে আমি তেখেতক অনুৰোধ জনাম। আৰু আমি তেখেতক পাই নথৈ অনুৰোধ কাৰণ অপেনিং চেৰিমনি হওক ৰাজনৈতিক ব্যক্তি অথবা মুখ্যমন্ত্ৰী অহা তেখেতেই হ'ল প্ৰথম জোনবিল মেলা, গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। জোনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজিও মৰিগাঁৱৰ কেবিনেটে জোনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে 5 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই বিশ্বাস কৰোঁ যে এই মেলাৰ ঐতিহ্য পৰম্পৰাক আমি সকলোৱে মিলি ৰক্ষাও কৰিম আৰু ইয়াক এটা সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাম।